हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। आपनालोके যদি চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা একলৈকে চাব। চাওক আজিৰ ভিডিওটোৰ প্ৰথম কোৱেশ্চন, তলৰ কোন ঠাই বাৰে চহৰীয়া ভাওনাৰ বাবে বিখ্যাত? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, জামুগুৰিহাট। কোৱেশ্চন নম্বৰ 2, অসমৰ বন গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন সি, যোৰহাট। কোৱেশ্চন নম্বৰ 3, অসমৰ আটাইতকৈ পুৰণি ৰেল ষ্টেচনটোৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন বি, ডিব্ৰুগড়। কোৱেশ্চন নম্বৰ 4, 1930 চনত লণ্ডনত বহা প্ৰথম ঘূৰণীয়া মেজমেলত অসমক কোনে প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, চন্দ্ৰধৰ বৰুৱা। কোৱেশ্চন নম্বৰ 5, প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন সি, কনচেং বৰপাত্ৰ গোহাঁই। কোৱেশ্চন নম্বৰ 6, পৰীক্ষিত নাৰায়ণ পুৰণি অসমৰ কোনটো অঞ্চলৰ শাসক আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, কোচহাজ। কোৱেশ্চন নম্বৰ 7, নীল নদী কোনখন মহাদেশত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন সি, আফ্ৰিকা। কোৱেশ্চন নম্বৰ 8, তেহেৰী বান্ধ কোনটো নদীত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন এ, ভাগীৰথী। কোৱেশ্চন নম্বৰ 9, তলৰ কোনটো চহৰক উৎসৱৰ চহৰ বুলি কোৱা হয়? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, মাদুৰাই। কোৱেশ্চন নম্বৰ 10, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন সি, বৃহস্পতি। কোৱেশ্চন নম্বৰ 11, পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন এ, ভাৰতবৰ্ষ। কোৱেশ্চন নম্বৰ 12, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন সি, নিউয়ৰ্ক। কোৱেশ্চন নম্বৰ 13, লক্ষীনাথ বেজবৰুৱাই কোনখন আলোচনীৰ জৰিয়তে সাহিত্য চৰ্চাৰ আৰম্ভ কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, জোনাকী। কোৱেশ্চন নম্বৰ 14, প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন সি, সুৰভি। কোৱেশ্চন নম্বৰ 15, অসমীয়া সাহিত্যৰ বুৰঞ্জী কোনে লিখিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ, দেৱেন্দ্ৰনাথ বেজবৰুৱা।